নমস্কাৰ। আজি মোৰ ইউটিউব চেনেলটিলৈ আৰু আকৌ নতুনকৈ এটি ভিডিঅ' লৈ আহিছোঁ। আজি মই গৈছোঁ জুবালৈ, কাশ্মীৰৰ জুবাত ফুৰি আহিবলৈ গৈছোঁ। তাকে ভিডিঅ'টি কৰি ৰাখিলোঁ। আমি যোৱা প্ৰায় দিন হৈয়ে গ'ল, এক সপ্তাহমান হৈয়ে গ'ল, কিন্তু ভিডিঅ'টো দিয়া নাছিলোঁ। এতিয়া ভিডিঅ'টো মই আপলোড দিম ইউটিউব চেনেলত, কিন্তু ফেচবুকত মই দিছোঁ অলৰেডি শ্বৰ্ট ভিডিঅ'বিলাক। কিন্তু মই এতিয়া লং ভিডিঅ' দিম। যোৱাৰ পৰা অহালৈকে প্ৰতিটো বস্তুৱেই দেখাম আপোনালোকক। ব'লকচোন তেন্তে আপোনালোকক বস্তুবিলাক দেখাওঁ। আৰু আমি এতিয়া বৰ্তমান গৈ আছোঁ। মোৰ যিহেতু আমাৰ খৰধৰ হ'ল, সেইকাৰণে মই ওলোৱা মেলা ভিডিঅ' ৰুমৰ পৰা কৰাই নহ'ল। তাৰপিছত এয়া আহি পালোঁ আমি এখন নদী আহি পাওঁতে চাওকচোন পানী কিমান, আৰু আমাৰ গাড়ীখন এনেকৈয়ে পাৰ কৰালোঁ দেই। যদিও পানীৰ ওপৰেদিয়ে চলি গ'ল, কিছুমান গাড়ী লাগি ধৰিছে, তথাপিতো আমাৰ গাড়ীখন অলপ ডাঙৰ আছিলে, পটককৈ গুচি গ'ল। এতিয়া তেন্তে ব'লক আমি গৈ আছোঁ। মোৰ বিয়া হোৱাৰ পাছত এইটো ছেকেণ্ড জাৰ্ণি আছিলে। ফুৰিবলৈ গৈছিলোঁ মোৰ হাজবেণ্ড আৰু মই, আৰু ফেমিলি আছিলে মোৰ হাজবেণ্ডৰ লগৰ। জেগাবিলাক কিন্তু বহুত ধুনীয়া, চাৰিওফালে পাহাৰ আৰু ৰাস্তাবিলাক বহুত ধুনীয়া। আমি এতিয়া চণ্ডীগড় চহৰ সোমালোঁ। চণ্ডীগড় চহৰ যিহেতু পাৰ হৈ যাব লাগিব। এই অলপ দূৰত দেখিছেনে পাহাৰবিলাক, খুব ধুনীয়া। কিন্তু আমি য'ত আছোঁ ৰুমবিলাকৰ ওচৰতে কিন্তু পাহাৰ আছে। আমি য'ত গৈছোঁ তাৰ অলপ ছাইডলৈকেহে পাহাৰখিনি আছে, সেইকাৰণে যিহেতু ভালকৈ দেখা নাযায়। আমি এতিয়া চণ্ডীগড় চহৰত সোমাইছোঁ, আৰু ৰাস্তাবিলাক খুব ধুনীয়া দেখিছেনে, ইমান ধুনীয়াকৈ ফুল গছ গছনি লগাই ৰাখিছে। আমি এতিয়া গৈছোঁ জুবালৈ, আৰু চাওক এইফালে এখন দলঙো পাইছোঁ লগতে। গৈ লওঁ, লং ভিডিঅ' আপোনালোকক এৰি দিছোঁ যিহেতু অলপ দীঘলীয়াই হ'ব। আপোনালোকে চাব, ভাল লাগিলে লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। যিহেতু জেগাবিলাক অকণমান আপোনালোকক দেখাম বুলি ভাবিছোঁ। ময়ো গৈ পোৱা নাই, এইবাৰ প্ৰথম গৈছোঁ। আপোনালোকক সেইকাৰণে মই ভিডিঅ'টো এৰি দিছোঁ। মোৰ ইউটিউব চেনেলত প্ৰায় ভিডিঅ' দিয়া নহয়, তথাপিতো কেতিয়াবা যদি দূৰ জেগা ফুৰিব যাওঁ বা ঘূৰিব যাওঁ, তেতিয়া কিন্তু মই ভিডিঅ'বিলাক দিওঁ। কাৰণ ভিডিঅ'বিলাক সাঁচি ৰাখিলে পাছলৈও চাব পাৰোঁ, সেইকাৰণে মই ভিডিঅ'বিলাক সাঁচি ৰাখোঁ। আৰু মোৰ হাজবেণ্ডো তাত ছাপোৰ্ট আছে। কিন্তু মোৰ হাজবেণ্ডে ভিডিঅ' বনালে বহুত ভাল পায় আৰু মোক ভিডিঅ' বনাব কয়। যিটো ভিডিঅ' মই দিছোঁ, এই ভিডিঅ'টো কিন্তু মোৰ হাজবেণ্ডে কেমেৰামেন দেই। যিহেতু আমি গাড়ীতে গৈ আছোঁ, সেইকাৰণে আপোনালোকক ৰাস্তাবিলাকে দেখাই গৈছোঁ। খুব ধুনীয়াকৈ ফুল লগাইছে ৰাস্তাত। আপোনালোকক প্ৰত্যেকটো চেনেহী আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আমি যিহেতু অসমৰ বাহিৰত আছোঁহি, তথাপিতো আমাৰ অসমৰ পৰিৱেশবিলাক বেলেগ আৰু বাহিৰৰ দেশৰ পৰিৱেশবিলাক বেলেগ। আমাৰ অসমতো কিন্তু বহুত ধুনীয়া চেনেহী আছে, গছ গছনি, চৰাই চিৰিকটি আদি কৰি বহুত ধুনীয়া আছে। কিন্তু ইয়াতো কম নহয়, বহুত ধুনীয়া, জংঘল টাইপৰ আছে। আৰু লিহিৰি বনবিলাক আছে, খুব আছে লিহিৰি বনবিলাক। হয়তো এনেকুৱা লাগিছিলে যে ওচৰত যদি লিহিৰি বনবিলাক যদি ওচৰত থকাহেঁতেন, যদি গাড়ী ৰখাই দিলেহেঁতেন, অলপ ফটো চটো মাৰিলোহেঁতেন, এনেকুৱা লাগিছিলে। আৰু ৰাস্তাটো ফটো চটো মাৰিলোহেঁতেন। আমাৰনো কি আৰু, ছোৱালী মানুহৰ কথা, ফটো মাৰিব মন যায়। আৰু আজিকালি প্ৰত্যেকেই ফটো মৰাটোৱে মেইন। ফটো মাৰিবলৈ খুব ভাল পায় যোনে হ'লেও, আৰু বা ভিডিঅ' কৰিবলৈ। ইয়াৰ পৰা প্ৰায়ভাগ ভিডিঅ' আমি ইউটিউবত দেখোঁ, আৰু চেনেহীবিলাক খুব ধুনীয়া লাগে। আজি দেখিছোঁ যে আজি নিজ চকুৱে দেখিলোঁ। আপোনালোকৰ কাৰণেও প্ৰত্যেকটো ভিডিঅ'ই মই সেইকাৰণে পঠাবলৈ চেষ্টা কৰোঁ, যদি কেতিয়াবা ফুৰিব যাওঁ। আৰু আমাৰো ইমান টাইমে নাথাকে ফুৰিব যাবৰ কাৰণে, যেতিয়া টাইম পাওঁ তেতিয়াই ফুৰিব যাওঁ।
এই ভিডিঅ'টো মই কৰিছিলোঁ দেৱালী পূজাত ফুৰিব গৈছিলোঁ, সেই তেতিয়াৰ ভিডিঅ'। দেৱালী পূজাত যিহেতু আমাৰ হাজবেণ্ডৰ ডিউটি ছুটি থাকে, তেতিয়া আমি ফুৰিবলৈ গৈছিলোঁ। ফাইনেলি আমি কাশ্মীৰৰ জুবা পালোহি। ইয়াতে গাড়ী পাৰ্কিং কৰিব। গাড়ী পাৰ্কিং কৰাৰ পাছতে আমি ভিতৰলৈ যাম আৰু ইয়াত পাৰ্কত প্ৰথম এণ্ট্ৰি কৰিব, তাৰপাছত ভিতৰলৈ যাম আৰু আপোনালোকক ধুনীয়া ধুনীয়া ভিডিঅ' কৰি দেখাই থাকিম দেই। জানো হেল্ল' গাইজ, ফাইনেলি পাই গ'লোহি। চাওকচোন ইমান ধুনীয়া দেখিছেনে? একদম বাহিৰতে ইমান ধুনীয়া সেউজীয়া পৰিৱেশ। মোৰ এনেই সেউজীয়া পৰিৱেশ প্ৰিয়। ইয়াত একদম নদীয়ে চাবনে, গছ গছনিয়ে চাবনে, খুব ধুনীয়া। আমি এতিয়া ইয়াত এণ্ট্ৰি কৰিলোঁ আৰু এই বিল্ডিংটো দেখিছেনে? এই বিল্ডিংটোত একদম ধুনীয়া ধুনীয়া মানে বস্তু আছে। আমি চাওঁগৈ ব'লক। এইটোৰ নামেই হ'ল জুবা, য'ত নেকি আচৰিত আচৰিত ধৰণৰ মূৰ্তি আছে। আজি যে ইমানেই ফটো মাৰিলোঁ মানে আমনি লাগি গ'লগৈ। আৰু মানে হাজবেণ্ডে যিমান ফটো মাৰি দিব ক'লেও মাৰে মানে। ই নিজেই কয় যে দিয়া ফটো মাৰি দিওঁ। আৰু মই চাওকচোন এইফালে তাত ওপৰত থাকোঁতেই অকণমান মানে তলৰ ভিউটো ল'লোঁ। ইমান ধুনীয়া লাগিছে নহয়নে? আৰু ইয়াত যদি ধুনীয়া ধুনীয়া ভিডিঅ' বনায় কি ধুনীয়া লাগিব চাওকচোন। ইয়াৰ নামেই হ'ল জুবা। কিন্তু আমি ভিতৰত একো চাব পালোঁ, কিন্তু ভিডিঅ' কৰিব একো নিদিলে। কাৰণ তাত ভিডিঅ' কৰা এলাও নাই। খুব ধুনীয়া ধুনীয়া মানে একদম মানে সঁচা নিচিনা মানে মানুহবিলাক বনাই ৰখা আছে। আচৰিত আচৰিত ধৰণৰ মূৰ্তি, বহুত আগৰ, যেতিয়া আগতে ব্ৰিটিছে যেতিয়া অসম দখল কৰিছিলে সেইবিলাক, আৰু পৃথিৱী কেনেকৈ ধ্বংস হৈছিলে, কেনেকৈ পৃথিৱীখন গঢ়িছিলে, এইবিলাক সকলোবিলাক মানে তাত আছে। আৰু এইবিলাক দেখিছেনে? অলপ অলপ মই ভিডিঅ' কৰি ৰাখিলোঁ। এনেকুৱা ধৰণৰ চাওকচোন কিমান ধুনীয়া। আমাক ভিতৰৰ পৰা ভিডিঅ' কৰিবলৈ দিয়া নাই, কিন্তু মই বাহিৰত আহিলোঁ অলপ কৰিছিলোঁ। তাত যিহেতু অলপ এলাও আছিলে, ইমানখিনিৰ পৰা এলাও আছিলে, সেইকাৰণে মই কৰি ৰাখিছিলোঁ। এইটো মানে ইয়াতকৈও মানে আৰু বহুত ধৰণৰ মানে ধুনীয়া ধুনীয়া। এইখিনি আপোনালোকে দেখিয়ে অনুভৱ কৰিছে চাগে কিমান ভিতৰত আৰু কিমান ধুনীয়া ধুনীয়া থাকিব পাৰে। আমাৰ নিজৰ মনতে সাঁচি ৰাখিলোঁ, কিন্তু ভিডিঅ' কৰিব নাপালোঁ। আপোনালোকে এবাৰ আহিব জুবালৈ, চাই যাবহি। ভিতৰখন খুব অন্ধকাৰ, একদম লাইটিং দি দিছে, কিন্তু মানে কোনেও মোবাইল ফ্লাছ লাইট নজ্বলায়। আৰু ইয়াত দেখিছেনে ওম এটা আছে ইয়াত, খুব ধুনীয়াকৈ। আৰু আমি ইমানখিনিয়ে আৰু মানে চাই আমি ঘৰলৈ উভতিলোঁ।
চব ভিডিঅ' কৰিব নিদিয়ে যিহেতু, সেইকাৰণে আমি ভিডিঅ' নকৰিলোঁ, যিহেতু এলাও নাই। আজিলৈ ভিডিঅ'টি সামৰি দিছোঁ, আৰু মই এনেকৈ নতুন নতুন ভিডিঅ' লৈ আহিম, জেগাবিলাক আপোনালোকক দেখাম, আপোনালোকে চাব। আজিলৈ ভিডিঅ'টি সামৰি দিছোঁ, আজিলৈ বাই।